নমস্কাৰ, মোৰ নাম নিপজ্যোতি শৰ্মা আৰু মই মাষ্টাৰ ডিগ্ৰী কৰিছোঁ এষ্ট্ৰলজিত UGC ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আৰু মই এজন ট্ৰাষ্টেড এষ্ট্ৰলজাৰ অসমৰ। আৰু এই ক্ৰিষ্টেলবোৰৰ কথা, ব্ৰেচলেটবোৰৰ কথা মই পিছত ক'ম, কিন্তু আপোনালোকে দেখা পাইছে যে এইখন কুণ্ডলী আহিছিল বঙাইগাঁৱৰ পৰা বনাব দিছিল যোৱাকালি। এখেতে কনচালটেশ্যন লৈছিল, এখেতৰ মেষ লগ্নৰ কুণ্ডলী, আৰু এখেতৰ দেখা পাইছে লগ্নতে বুধাদিত্য যোগ হৈ আছে। লগ্নৰ অধিপতি মংগল উচ্চ অৱস্থাত দশম ঘৰত বহি আছে। গতিকে দশম ঘৰ যিহেতু ইচ্ছাপূৰ্তিৰ ঘৰ, চাকৰিৰ ঘৰ, যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত এখেতে যদি উত্তীৰ্ণ হয় অতি সহজে এখেতে সফলতা লাভ কৰিব পাৰিব। কিন্তু যদি বিবাহৰ কথা ক'বলৈ যাওঁ, সপ্তম ঘৰৰ অধিপতি চন্দ্ৰৰ লগত বহি থকাৰ ফলত বিবাহৰ পিছত মনৰ লগত জড়িত সমস্যা আহিব। নৱাংশতো দেখা পোৱা গৈছে সপ্তম ঘৰত ৰাহু আৰু মংগল একেলগে বহি আছে। ইয়াৰ ফলত কেনেধৰণৰ সমস্যা হ'ব, কি হ'ব, সন্তান সুখ আছে নে নাই, চাকৰি হ'ব নে নহয়, কেৰিয়াৰৰ বিষয়, এই সকলোবোৰৰ বিষয়ে ডিটেইলছত এখেতক হোৱাটছআপ যোগে জনাই দিয়া হ'ল, কিয়নো ৰিলছত সকলো কথা কোৱা সম্ভৱ একেবাৰেই নহয়। ইয়াৰ উপৰি এই ব্ৰেচলেটডাল এখেতক কাষ্টমাইজ কৰি বনাই দিয়া হ'ল, যাতে বৰ্তমান চলি থকা যিবোৰ সমস্যা, সেই সকলো সমস্যা এখেতৰ অতি সোনকালে দূৰ হৈ যায়। যদি আপুনিও এনেধৰণে নিজৰ কুণ্ডলী বনাই কাষ্টমাইজ ব্ৰেচলেটডাল সংগ্ৰহ কৰিব বিচাৰিছে, এতিয়াই হোৱাটছআপ যোগে আমাৰ লগত যোগাযোগ কৰক। আমাৰ ব্ৰেচলেটসমূহ গেৰাণ্টিসহ 100% নেচাৰেল, আৰু আমি ব্ৰেচলেটবোৰ এনাৰ্জাইজ কৰি দিওঁ আপোনাৰ নামত, আৰু আপোনাৰ প্ৰব্লেমবোৰ যাতে অতি সোনকালে ছল্ভ হয় তাৰ হিচাপতহে দিওঁ।